এটা বৃহৎ খবৰ আহিছে, বহুত ডাঙৰ খবৰ। সকলোৱে বিচাৰিছিলে, পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ কৰ্মচাৰী সকলোৱে বিচাৰিছিলে খবৰটো যে পূজাৰ আগত তেওঁলোকৰ দৰমহা হ'বনে নাই। আৰু এতিয়া চাওক, স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে 6 মিনিট আগত এই খবৰটো ওলাই আহিছে। একদম অথেণ্টিক খবৰ হয়। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীৰ ফেচবুক পেজত গ'লে আপোনালোকে দেখা পাব খবৰটো। আৰু খবৰটো চাওক কি দিছে। শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি দৰমহা 1 অক্টোবৰ 2025 নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব। কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব। চাওক, সকলোতকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং খবৰ আমাৰ চেনেলৰ জৰিয়তে দিয়া হৈছে। চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। দৰমহা আপোনালোকৰ অহাকালিৰ পৰা সোমাব আৰু এইটো একদম অথেণ্টিক খবৰ হয়। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীৰ ফেচবুক পেজত গ'লে এই খবৰটো আপোনালোকে নিশ্চয় দেখিবলৈ পাব। এইটো ফেক নিউজ নহয়, একদম সঁচা কথা হয়। আৰু আমাৰ চেনেলত এনেকুৱা ধৰণৰ সঁচা বাতৰিবিলাক দিবলৈ আমি চেষ্টা কৰোঁ। 1 অক্টোবৰত দৰমহা পোৱাৰ কথা আছিলে, কিন্তু অহাকালিৰ পৰা কোষাগাৰে বিলবিলাক ছাবমিশ্যন কৰি দৰমহা দিব নিদিছে। অহাকালিৰ পৰা দৰমহাবিলাক পাব।